মই আজিৰ এই কৰ্মবিৰতি কাৰ্যসূচী সম্পৰ্কে এইখিনিয়ে ক'ব বিচাৰোঁ যে সদৌ অসম NPS কৰ্মচাৰী সন্থাই আজি NPS বাতিল কৰিব লাগে আৰু OPS বহাল ৰাখিব লাগে বুলি তেওঁলোকে এটা কাৰ্যসূচী লৈ আজি এই কৰ্মবিৰতি পালন কৰিছে আৰু আমি সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাই তেওঁলোকৰ সমৰ্থনত আজি ৰাজপথলৈ ওলাই আহিছোঁ। আজি চৰকাৰৰ ওচৰত বাৰম্বাৰ আমি দাবী জনাই আহিছোঁ যে NPS বাতিল কৰিব লাগে আৰু OPS বহাল ৰাখিব লাগে, কিন্তু চৰকাৰে আমাৰ কোনো কথালৈ কোনো ধৰণৰ কাণ সাৰ দিয়া নাই। সেইকাৰণে আজিৰ এই আন্দোলন আৰু আমি সদৌ অসম NPS কৰ্মচাৰী সন্থাৰ সমৰ্থনত আমি জুডিচিয়েল এমপ্লয়ী এছ'চিয়েশ্যনে আজি ওলাই আহিছোঁ আৰু আমি জুডিচিয়েল এমপ্লয়ী এছ'চিয়েশ্যনেও কেইবাবাৰো নিজাববীয়াকৈ আমি এই আন্দোলন কৰিছোঁ আৰু আগলৈও আমি নিজাববীয়াকৈ আন্দোলন কৰি যাম আৰু আমাৰ NPS কৰ্মচাৰীসকলে যদি তেনেকৈ কোনো কাৰ্যসূচী গ্ৰহণ কৰে তাত আমি পূৰ্ণ সমৰ্থন জনাই যাম যিমান দিনলৈকে এই NPS বাতিল নকৰে। চৰকাৰক আমি এইখিনিয়ে আহ্বান জনাব বিচাৰোঁ যে আমাৰ NPS বাতিল কৰিব লাগে আৰু OPS অতি সোনকালেই লাগু কৰিব লাগে। মেমৰেণ্ডাম আমাৰ তৰফৰ পৰা দিয়া নহয়, আমি সমৰ্থনত আছোঁ। গতিকে সদৌ অসম NPS কৰ্মচাৰী সন্থাৰ তৰফৰ পৰা মেমৰেণ্ডাম অলৰেডি চৰকাৰৰ কৰা হৈছে, জনোৱা হৈছে আৰু যদি মেমৰেণ্ডাম দিয়ে তেওঁলোকৰ ফালৰ পৰা কৰিব। আমি জাষ্ট তেওঁলোকৰ সমৰ্থনত আজি ৰাজপথলৈ ওলাই আহিছোঁ।